দিবলৈছে এক অত্যন্ত ডাঙৰ খবৰ। বিশেষ ফাষ্টেগ আদালতত বিচাৰ চলিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ। জুবিন গাৰ্গৰ ঘটনাৰ ডে টু ডে ট্ৰায়েলৰ বাবে চৰকাৰে জনাব আবেদন। জুবিন গাৰ্গ ঘটনাৰ বিচাৰ চলিব ফাষ্টেগ আদালতত। গুৱাহাটী উচ্চ ন্যায়ালয়ে দিব গাইডলাইন। জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীৰ পুনৰ ডাঙৰ ঘোষণা। অৱশেষত পৰিয়াল আৰু শুভাকাংক্ষীৰ দাবী মানি ল'লে চৰকাৰে। এক অত্যন্ত ডাঙৰ খবৰ জনাইছে এনভি লাইভ চাই থকা প্ৰতিগৰাকী দৰ্শক। বিশেষ ফাষ্টেগ আদালতত বিচাৰ চলিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ। জুবিন গাৰ্গৰ ঘটনাৰ ডে টু ডে ট্ৰায়েলৰ বাবে চৰকাৰে জনাব আবেদন। জুবিন গাৰ্গ ঘটনাৰ বিচাৰ চলিব ফাষ্টেগ আদালতত। গুৱাহাটী উচ্চ ন্যায়ালয়ে দিব গাইডলাইন। জুবিন গাৰ্গ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ ডাঙৰ ঘোষণা। অৱশেষত পৰিয়াল আৰু শুভাকাংক্ষীৰ দাবী মানি ল'লে চৰকাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ফাষ্টেগ আদালতত গঠনৰ বাবে জনাব আবেদন। পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে। জুবিন গাৰ্গৰ পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্টেগ আদালত বিচাৰিছে। পৰিয়ালে বিচৰাৰ বাবে ফাষ্টেগ কোৰ্ট গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে এগৰাকী ন্যায়াধীশ দিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে দিব গাইডলাইন। চৰকাৰে সকলো ধৰণে সহায় কৰিব ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াত। জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। বিশেষ ফাষ্টেগ আদালতত বিচাৰ চলিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ। ডে টু ডে ট্ৰায়েলৰ বাবে চৰকাৰে জনাব আবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে এতিয়া সকলো অসমবাসীয়ে বাট চাই আছিল প্ৰকৃতাৰ্থত কি হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, আৰু তাৰ বাবে সকলোৱে দাবী কৰিছিল ফাষ্টেগ আদালতৰ। শুভাকাংক্ষী আৰু পৰিয়ালৰ কথা মানি এতিয়া বিশেষ ফাষ্টেগ আদালত বিচাৰ চলিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ। ডে টু ডে ট্ৰায়েলৰ বাবে চৰকাৰে জনাব আবেদন। জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ চলিব ফাষ্টেগ আদালতত। গুৱাহাটী উচ্চ ন্যায়ালয়ে দিব গাইডলাইন। জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীৰ পুনৰ ডাঙৰ ঘোষণা। ভাৰতীয় ন্যায় সংহিতাৰ BNSS আণ্ডাৰ BNSS সেকশন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে। কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে গ্ৰহণ কৰিব। এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হ'লেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক জামিন দিয়ে। কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে, আমি দেখা পাইছোঁ যে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই। সেইকাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন। কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলোঁ যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰোঁ। যিহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে,
সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল ছাপৰ্ট দিব। এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰে।